ডিব্ৰুগড় জিলাৰ মৃদঙীয়া গায়ন বায়ন সংস্থাৰ বিশেষ অধিৱেশনৰ এই পতাকা উত্তোলনৰ মুহূৰ্তত জিলাৰ সভাপতি হিচাপে মোৰ সৈতে পতাকা উত্তোলন কৰা প্ৰতিখন আঞ্চলিকৰ শ্ৰদ্ধেয় সভাপতি উপসভাপতি বা পতাকা উত্তোলকসকল, ডিব্ৰুগড় জিলাৰ সভাপতি মণ্ডলী, ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ বিষয়ববীয়াসকল, আঞ্চলিকৰ সভাপতি সম্পাদকসকল, অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদকসকল, আজি এই বিশেষ অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ অহা ডিব্ৰুগড় জিলাৰ সমবেত ৰাইজ, মহিলা আইসকল, যুৱ সতীৰ্থসকল, আজি এই পতাকা উত্তোলনত অংশগ্ৰহণ কৰা তাইৰে গাঁৱৰ সন্মিলিত গায়নালসকল আৰু আমাৰ সমবেত ৰাইজ। ইতিমধ্যে ডিব্ৰুগড় জিলাৰ বিশ্বনাথকে আদি কৰি আমি সদৌ অসম মৃদঙীয়া গায়ন বায়ন সংস্থাই যি প্ৰচেষ্টাৰে মৃদঙীয়া গায়ন বায়ন সংস্থাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি তেখেতসকলে অহোপুৰুষাৰ্থ কৰিছে আৰু সেয়েহে সদৌ অসম মৃদঙীয়া গায়ন বায়ন সংস্থাৰ লগতে বিশেষভাৱে ডিব্ৰুগড় জিলাৰ মৃদঙীয়া গায়ন বায়ন সংস্থাৰ বিষয়ববীয়াসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ এই মৃদঙীয়া সংস্কৃতিটোৱে ভৱিষ্যতে ৰাজ্যিক দৰবাৰত, ৰাষ্ট্ৰীয় দৰবাৰত, ৰাজ্যিক আমাৰ আন্তঃৰাষ্ট্ৰীয় দৰবাৰত যাতে মৃদঙীয়া সংস্কৃতিটো আমি প্ৰতিফলন ঘটাব পাৰোঁ, এই সংস্কৃতিটোক যাতে আমি ভৱিষ্যতে জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি আজি সংকল্পবদ্ধ হৈছোঁ। গতিকে আজি এই অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত যিসকল সদাশয় ব্যক্তিয়ে স্থানীয় ৰাইজে সহায় সহযোগ আগবঢ়াইছে সেই সকললৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ গায়নাল শিল্পীসকলক, বয়োজ্যেষ্ঠসকলক সন্মান জ্ঞাপন কৰি আজি পতাকা উত্তোলনৰ অংশগ্ৰহণ কৰা মোৰ সোঁৱে বাৱে থকা পতাকা উত্তোলক আমাৰ সহযোগীসকল সকলোলৈকে মই আন্তৰিক ধন্যবাদ নিবেদন কৰি মোৰ এই পতাকা উত্তোলনৰ আগমুহূৰ্তত এই দুআষাৰ কৈ ইমানতে সামৰণি মাৰিছোঁ। ডিব্ৰুগড় জিলাৰ এই মৃদঙীয়া গায়ন বায়ন সংস্থাৰ সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াবৃন্দ, ইয়াত সমবেত হোৱা আঞ্চলিকসমূহৰ সভাপতিবৃন্দ তথা সম্পাদকসকল, অসম মৃদঙীয়া গায়ন বায়ন সংস্থাৰ উপসভাপতি তথা বিষয়ববীয়াবৃন্দ, আজি এই অনুষ্ঠানত উপস্থিত থকা সমূহ গায়ন শিল্পী তথা সাহিত্যিক সমবেত হৈছোঁ ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ মধ্যকালীন অধিৱেশনৰ উপলক্ষে। আৰু সেইহেতু আমি আজি স্মৃতি তৰ্পণ অনুষ্ঠানটি ইয়াত ৰূপায়ণ কৰা হৈছে। আমাৰ এই মৃদঙীয়া গায়ন বায়ন প্ৰকৃততে বহু যুগৰ পুৰণি দেৱবাদ্য বুলি কোৱা হয়। গতিকে সেই যুগৰ পৰা মৃদঙীয়া গায়ন বায়নৰ এটা যথেষ্ট গুৰুত্ব আছে, আমাৰ সমাজ জীৱনত গুৰুত্ব আছে। গতিকে আমাৰ সমাজ জীৱনৰ সকলো নীতি নিয়মসমূহতে এই গুৰুত্ব বুজি আমি আমাৰ প্ৰায় আগবাঢ়ি যোৱা হৈছিল যদিও মাজতে কিছু মৃতপ্ৰায় অৱস্থা হৈছিল। গতিকে ডিব্ৰুগড় জিলাৰে কেইজনমান অতি উদ্যোগী তথা মৃদঙীয়া গায়ন বায়ন সংস্থাৰ প্ৰতি আগ্ৰহ থকা ব্যক্তিয়ে, স্বনামধন্য ব্যক্তিয়ে এই সংস্থাটিক জীৱিত কৰি তুলিছে আৰু এই শৈলীটোক এটা বহল ৰূপত ৰূপায়ণ কৰিবলৈ বুলি প্ৰচেষ্টা আগবঢ়াইছে। আৰু সেইধৰণে গৈ এতিয়া
অসম মৃদঙীয়া গায়ন বায়ন সংস্থা গঠিত হৈছে। এইখিনি কৰিবলৈ যাওঁতেও বা ইমান যুগে যুগৰ পৰা চলি অহা এই সংস্থাটোৰ এই শৈলীৰ যিসকল শিল্পী, জ্ঞাত অজ্ঞাত যিসকল শিল্পী ইতিমধ্যে এই গৃহ সংসাৰৰ পৰা গুচি গৈছে, সেইসকলে বাট কাটি থৈ নোযোৱাহেঁতেন আমি এই অৱস্থাটো নাপালোহেঁতেন। গতিকে তেখেতসকলৰ মৃতাত্মাৰ সদ্গতিৰ বাবে আমি স্মৰণ কৰিছোঁ আৰু স্মৃতি তৰ্পণ কৰা হ'ল। এই যোগেদি আমি ক'ব বিচাৰিছোঁ যে এতিয়াৰ পৰা আমি সমূহ গায়কসকলে বা গায়নৰ বায়ন গৰাসকলক আমি যদি শ্ৰদ্ধা জনাব পাৰোঁ, চৰকাৰৰ যোগেদি যদি তেখেতসকললৈ কিবা আমি তেখেতসকলৰ মাজনী আমি ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া এই শৈলী জীৱিত হৈ থাকিব আৰু প্ৰসাৰ হ'ব। গতিকে এইখিনিকে কামনা কৰি আজি এই অনুষ্ঠানটি